মৰমৰ ছাত্ৰ-ছাত্ৰীসকল, লাষ্ট ভিডিঅ'টোত আমি ডিফাৰেনচিয়েল কেলকুলাছৰ সম্বন্ধে আলোচনা কৰিলোঁ আৰু কেনেকৈ ডেৰিভেটিভ উলিয়াব লাগে মোক আলোচনা কৰিছিলোঁ। এতিয়া এটা কুৱেশ্যন মোক চেণ্ড কৰিছে, এই কুৱেশ্যনটো কেনেকৈ ছল্ভ কৰিব লাগে তোমালোকক দেখাম। লগতে হোৱাট ইজ y2 y1 ইন ডিফাৰেনচিয়েল কেলকুলাছ কি কেনেকৈ ওলায় সেইটো আমি দেখাম। ইয়াত কি দিছে, ফাইন y2 of the following functions. Number 1, y equal to e to the power 3x plus 2. Number 2, y equal to f to the power x plus log x. আমি প্ৰথম প্ৰবলেমটো আমি লৈছো। Number 1 problem. Okay. ইয়াত given কি আছে? সদায় given কি হয় দেখি লবা। Given y equal to e to the power 3x plus 2. Okay. এইটো ইকুৱেশ্যন নম্বৰ 1 বুলি কৈ থৈ দিয়া। Okay. এতিয়া আমি ইকুৱেশ্যন নম্বৰ 1 টো আমি ডিফাৰেনচিয়েট যদি কৰোঁ, ddx of y যদি কৰোঁ, তেতিয়া সেই তাকে কি কয়, y1 বুলি কোৱা হয়। মানে ফাৰ্ষ্ট টাইম ডিফাৰেনচিয়েশ্যন of y is written as y1. Okay. y1 is ddx of e to the power 3x plus 2. আমি পাইছিলোঁ যে যদিহে e to the power পাৱাৰ থাকে, যিকোনো পাৱাৰ থাকে, e to the power x, e to the power x plus 1, যিকোনো পাৱাৰ থাকিলে কি হ'ব, সেই ভেলুটো আগলৈ আহি যাব। যেনেকৈ ddx of ডিফাৰেনচিয়েশ্যন of e 3x, প্ৰথমতে আমি কি লিখি লওঁ, e 3x plus 2, এইটো আগত আহিব। তাৰপিছত এই যিটো পাৱাৰ, এই পাৱাৰটোৰ আকৌ ডিফাৰেনচিয়েশ্যন হ'ব ddx of 3x plus 2 ডিফাৰেনচিয়েশ্যন। ওকে, তেতিয়া আমি কি পাওঁ, e to the power 3x plus 2 into ddx of 3x, okay, plus ddx of 2. বুজিবৰ কাৰণে ইমান দীঘলকে কৰিবই নালাগে, শৰ্ট ফৰ্ম কৰিব লাগিব। বুজিবৰ কাৰণে কৰিছো। e to the power 3x plus 2 ddx of 3x, আমি কি পাওঁ, 3 টো কনষ্টেন্ট হয়, গতিকে 3 টো কনষ্টেন্ট হিচাপে ওলাই আহিব। Differential of ddx of x is how much? 1. And ddx of a constant is always 0. Okay. And then result will be 3 into 1, 3, 2, 3e 3x plus 2. So y1 will be this one, 3 into e to the power 3x plus 2. কিন্তু আমাক কি দিছে, আমাক y2 উলিয়াবলৈ দিছে। y2 is nothing but second time differentiation. Second time differentiation মানে কি, y1 ক যদি আকৌ ডিফাৰেনচিয়েশ্যন কৰোঁ, তেতিয়া আমি y2 পাম। চাই লোৱা, আজি অলপ শৰীৰটো বেয়া, তথাপিও ভিডিঅ'খিনি কণ্টিনিউ কৰিছোঁ। দেখিছে? ওকে, বৰ্ডখন পৰি গৈছিলে। So y1 we get 3 into e to the power 3x plus 2. তেনেহ'লে y2 কি হ'ব, আমি কৈছিলোৱে ddx of, আকৌ যদি y1 কৰা হয় তেতিয়াহ'লে আমি y2 পাম। So ddx of কিমান, 3e 3x plus
কি পাম equal to ddx of t constant will come out and next power next কি ওলাব বুলি কৈছিলো আমি e to the power tx সদায় ওলাই আহিব প্ৰথমবাৰ তাৰ পিছত আমাৰ ডিফাৰেন্সিয়েশন হ'ব ৰিমেইনিং যেটো পাৱাৰ হয় tx plus 2 তো সব ফৰ্মতে আমি কৈছো t e to the power tx plus 2 ddx of t is nothing but 3 so it is 9 e to the power tx plus 2 y2 is this one y2 is equal to 9e to the power tx plus 2 আমি y2 equal to in terms of যদি y লিখো y2 equal to e to the power tx plus 2 is y so we can write y2 equal to 9y this is also another form of solution okay etu ki asile y equal to a to the power x asil so ami second problem to koim দেখা পোৱা গৈছে second problem to koim ami here y is given y is a to the power x plus log x okay তেনেহলে y1 কি হ'ব ddx of y which is ddx of a to the power x plus log x okay এতিয়া আমি ফৰ্মুলা বিলাক সেইকাৰণে মনত ৰাখিবলৈ কৈছিলো আমি ddx of ax কি পাম ddx of আমি ভাঙি দেখাইছো তাৰপিছত ফৰ্মুলাটো আমি লিখিম ax plus ddx of log x so ddx of a to the power x is famous আমি ddx of a to the power x কি পাম আমি a to the power x log a ফৰ্মুলা চাবা ইয়াৰ ফৰ্মুলাটো ddx of ax হল a to the power x log a okay then ddx of log x কি ddx of log x is 1 by x এই ফৰ্মুলাৰ পৰা আহিছে ফৰ্মুলাবিলাক মনত ৰাখিব লাগিব সেইকাৰণে okay similarly আমি y2 উলিয়াব পাৰিম y2 ddx of y1 আমি second time differentiationত আমি এটো লিখিব পাৰো ddx of y1 is what dy dx মানে দেখিলে ভয় কৰিব নালাগে সেইকাৰণে second time কৰিলে d square y d x square এটো ফৰ্মেটত থাকে গতিকে ভয় কৰিব নালাগে যে এটো কি দি দিলে বুলি ঠিক আছে আমি এতিয়া y2 টো উলিয়াম আমি y1 কি পালো a to the power x log a plus 1 by x palu so y2 will be dy1 dx equal to dx of a to the power x log a plus 1 by x okay this will eto ki hobo ddx of
ax আৰু log a দুইটা মাল্টিপ্লিকেশ্যন হৈছে ddx of এনেকৈ লিখিব পাৰা ddx of ax নহ'লে এইটো ডাইৰেক্ট log a কি হয় কনষ্টেণ্ট হয় log a টো আগতে লিখিব পাৰা log a চ' log a টো ওলাই আহিলে আৰু ax ৰ যদি ddx কৰোঁ আমি কি পাওঁ ax log a পাওঁ হয়নে প্ৰথমটো এইটো হ'ল plus ddx of 1 by x is how much ddx of 1 by x means ddx of x to the power minus 1 okay so it is ax log a square আৰু আমি এইটো লিখিব পাৰো ddx of x to the power minus 1 is কি minus 1 ফৰ্মুলাত ভাঙি দিলো x minus 1 minus 1 so it is ax log a square minus 1 by x square okay বুজি পাইছা বুজি নাপালে মেছেজ কৰিবা ঠিক আছে মই দিম দিয়া ভিডিঅ' বনাওঁতে অলপ দিগদাৰ হৈছে আজি এতিয়া আমি আৰু এটা বস্তু দেখিম চাম আমি আমি ডিফাৰেঞ্চিয়েশ্যনটো আমি লিমিটৰ যোগেদি আমি লিমিট ইউজ কৰি পিনি আমি কেনেকৈ ডিফাৰেঞ্চিয়েট কৰিব পাৰে তাৰ বিষয়ে আলোচনা কৰিম আমি জানো যদিহে ইফ y is given as y is equal to fx is given as x is equal to ঠিক আছে যদি এইটো দিয়া থাকে আমি যদি সিম্পল আমি ডিফাৰেঞ্চিয়েশ্যন কৰো কি পাওঁ dy dx এইটো ডিফাৰেঞ্চিয়েশ্যন কৰাৰ পিছত এইটো কি লিখে f dash x এইটো কি পাওঁ ddx of x square আৰু ইয়াৰ ফৰ্মুলাটো কি এই পাৱাৰটো আগলৈ আহি যায় তাৰপিছতে x পাৱাৰ মাইনাছ 1 so it is 2x এতিয়া সেম বস্তুটো আমি লিমিটৰ যোগেদি আমি কেনেকৈ উলিয়াম ঠিক আছে এইটো দেখাম ddx of y dy dx or আমি লিখিব পাওঁ f dash x is আমি লিমিট যদি ইউজ কৰোঁ তো তাৰ আগতে এটা কাম কৰোঁ আগতে আমি কাম কৰোঁ আমাক কি দি আছিলে y equal to fx equal to x square দিয়া আছে এক্সাম্পল দি পিনি বুজাই আছো সেইটো দিয়া আছিলে ঠিক আছে আমি এতিয়া y টো লিখি নাথাকো বাৰে বাৰে fx equal to x square আছিলে তো f যদি x plus h x ৰ মানটো x plus h লিখো this will be x plus h square okay now dx of fx মানে ডাইৰেক্ট আমি তুমি এড্ৰেছ x বুলি লিখিব পাৰা এইটো কি কেনেকৈ আমি লিখিব পাৰিম লিমিট যদি আমি h টো 0 হৈ যায় ইয়াত যদি h টো 0 হয় তেতিয়াহ'লে আমি কি পাম x স্কয়াৰ পাম গতিকে আমি ইয়াত যদি লিখো h tends to 0 f x plus h
যোগেদিও আমি ইয়াৰ ডিফাৰেঞ্চিয়েশ্যন কৰিব পাৰোঁ। ঠিক আছে, dy dx বা f dash x উলিয়াব পাৰোঁ আমি এইটো ফৰ্মুলা দিও ইউজ কৰি উলিয়াব পাৰোঁ। এতিয়া তুমি h tends to 0 আমি যদি ভ্যালু কেইটা বহাই দিওঁ f x plus h কি দি আছে x plus h whole square. Okay, fx is how much? X square. ঠিক আছে, and this is h. আমি ইয়াৰ পৰা কি পাম লিমিট h tends to 0 এইটো আমি যদি ভাঙি দিওঁ x square 2xh plus h square minus x square divided by ইন খতম হৈ গৈছে লাগিছে h. So ইয়াত আমি x square cancel out আমি কি লিখিব পাৰোঁ লিমিট h tends to 0 আমি ইয়াত 2xh আছে যে ইয়াত h square আছে ইয়াৰ পৰা যদি এটা কমন লওঁ h, our idea is to cancel out h in both denominator and numerator. So h to যদি আমি লওঁ কমন 2x plus h থাকিব এইটো কি হ'ব h হ'ব। এতিয়া h টো আমি কেনসেল কৰি দিব লাগিব। তাৰপিছত আমি কি থাকিলে লাষ্টত লিমিট h tends to 0 2x plus h থাকিলে। ঠিক আছে, এতিয়া যদি আমি x ৰ ভ্যালু এতিয়া যদি আমি ফাইনালি এনেকে লিখা h tends to 0 এইটো h plus 2x থাকিলে হয়নে 2x তাৰমানে কি থাকিলে আমি যদি এতিয়া কনস্ট্যান্ট এটা যদি লিমিট কৰিবলৈ যাওঁ বা ডিফাৰেন্সিয়েচন কৰিবলৈ যাওঁ কনস্ট্যান্ট এটা যদি মানে কি লিমিট কৰিবলৈ যাওঁ that will be 0 and this will remain 2x থাকিব। ঠিক আছে, আজি ইমানতে এৰিছো। শৰীৰটো দিনটো হেৰি বেয়া সেইটো কাৰণে ভিডিঅ'টো ভালকৈ বনাব পৰা নাই। Thanks.